কামাৰহাটৰ মুছলমান পৰাত নিশা তীব্ৰ উত্তেজনা ছাগলী চুৰে ই-ৰিক্সাৰে মহতিয়াই লৈ গ'ল বাইক আৰোহীক ই-ৰিক্সাৰে ছাগলী চুৰি কৰি থকাৰ সময়তেই পথত দুই বাইক আৰোহীক খুন্দা মৰাৰ ফলতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হ'ল কামাৰহাটৰ খৰখৰী অঞ্চলৰ পৰা এটা ছাগলী চুৰি কৰি ই-ৰিক্সা তুলি নিয়াৰ পথতে ৰাইজে প্ৰত্যক্ষ কৰিলে ই-ৰিক্সাখন ৰখাবলৈ যোৱা দুজনকৈ ব্যক্তিক খুন্দা মাৰি ছাগলীলৈ পলাবলৈ চেষ্টা কৰিছিল ই-ৰিক্সাৰে অহা চুৰটোৱে পিছত হৰিপুৰ মুছলমানপুৰ অঞ্চলত ৰাইজে একত্ৰিত হৈ চুৰটোৰ AS16L361 নম্বৰ মটৰচাইকেলত খুন্দা মাৰি ই-ৰিক্সা আৰু চুৰি ছাগলটো এৰি পলায়ন কৰিলে এই ঘটনাৰ পাছতেই স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে পাছত কামাৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰি ছাগলী আৰু ই-ৰিক্সাখন উদ্ধাৰ কৰি থানালৈ লৈ আনে অভিযোগ মতে ড্ৰাগছ আসক্তই ড্ৰাগছৰ টকা যোগান ধৰিবলৈ চুৰি কাৰ্য সংঘটিত কৰি আহিছে অঞ্চলটোত সঘনাই সংঘটিত হোৱা চুৰিকাণ্ড ৰোধ কৰাৰ ব্যৰ্থ কামাৰহাট আৰক্ষী প্ৰশাসনৰ নীৰৱ ভূমিকাত ৰাইজে ক্ষুব্ধ হৈ প্ৰশ্ন উত্থাপন কৰিছে পুৰা টোটো এখনত মানে ছাগলী চোৰ কৰি লৈ মানে হৰিপুৰ হৈ আহিছিল তাত আহোঁতে ৰাস্তাত দুজন মানুহ খুন্দাই ফেলে আহিছে তাতে ৰাইজৰ সন্দেহ জাগে যে ইয়াত নিশ্চয় মানে কিয় খুন্দাই ফেলে গুচি গৈছে তাত ইতিমধ্যে ছাগলীজনী উদ্ধাৰ কৰি আমাৰ কামাৰহাট আৰক্ষী বিষয়াই লৈ গৈছে তে যেটো চুৰি ঘটনা ঘটি আছে ইয়াৰ উচিত মানে আৰক্ষী বিষয়াই খুবভাৱে তদন্ত কৰিব লাগে কাৰণ ইয়াত খালি ছাগলী বুলি নহয় ৰাইজৰ ইয়াতে গৰু হেৰাই আছে কাৰোবাৰ ছাগলী হেৰাই আছে মানে কাৰোবাৰ ঘৰত সোণা চুৰি হৈ আছে কাৰণ ইয়াত চোৰৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰভাৱে পদক্ষেপ ল'ব লাগে কাৰণ আজিৰ দিনত ৰাইজৰ যিটো মানে চুৰিকাণ্ড হৈ আছে ৰাইজৰ ঘৰত ইয়াৰ বাবে যাতে আৰক্ষী বিষয়াই কঠোৰ মানে পদক্ষেপ লৈ যাতে যিবিলাক চোৰ আছে ইয়াৰ অঞ্চলৰ পৰা এইবিলাক ধৰিব লাগে শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে জিলাখনৰ 3গৰাকী লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বিপৰীতে 16গৰাকীকৈ লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত শিৱসাগৰ বাউলীপুখুৰী খেনচুৱা গাঁৱৰ 18 বছৰীয়া যুৱক অচিন্ত গগৈ আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়লৈ ৰোগ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যকৰ্মীসকলে ফগিং আঠুৱা ঔষধীকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলাখনত মই বৰ্তমান শিৱসাগৰৰ নামটিৰ বাউলীপুখুৰী হেনচুৱা গাঁৱত আছো আৰু এই হেনচুৱা গাঁৱৰ এগৰাকী ব্যক্তি অচিন্ত গগৈ নামৰ এজন যুৱকো জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মই দেখুৱাইছো ইয়াত আৰু এই ৰোগ ধৰা পৰাৰ লগে লগে স্বাস্থ্যকৰ্মীসকল আহি ইয়াত আঠুৱা ঔষধীকৰণ প্ৰক্ৰিয়া কাম আৰম্ভ কৰিছে কিন্তু মই প্ৰথমে ভাষ্য ল'ব বিচাৰিছো এগৰাকী বাইদেউ আছে তেওঁৰ সন্তান এই ৰোগত আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছ ৰোগত কেনেকুৱা ধৰণে বৰ্তমান তেওঁ ভাল পাইছে নাই পোৱা কেনেকুৱা ধৰণৰ কি খবৰ পাইছে কালিৰ পৰা অলপ ভাল পাইছে বুলি গম পাইছো কি হৈছিলে প্ৰথম তেওঁ জ্বৰ হৈছিলে জ্বৰ মূৰ বিষ তাৰপৰা জ্বৰ মূৰ বিষ হ'লত আমগুৰি লৈ গলো আমগুৰি বিদ্যুৎ বিকাশ শইকীয়া ছাৰক দেখুৱালো ছাৰে চেলাইন দিলে বেজি দিলে তাৰপৰা পিল দিলে তেনেকে দি পেলানি হেৰি কৰি ঘৰলৈ লৈ আহিলত আকৌ তেওঁ তাৰমানে ৰাতিলৈ অলপমান হেৰি হ'ল তাৰমানে তাৰ পাছদিনাখন তাৰপৰা জয়সাগৰ লৈ গলো জয়সাগৰ পৰা ডিব্ৰুগড় ৰেফাৰ কৰি দিলে নামটো কি অচিন্ত গগৈ এতিয়া কিছু ভাল পাইছে এতিয়া অলপ ভাল পাইছে ইয়াত মেলেৰিয়া বিভাগৰ স্বাস্থ্যকৰ্মীসকল আছে আপোনালোকে যিহেতু এতিয়া কেইবাঠাইতো জাপানিজ এনকেফেলাইটিছ ৰোগ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগ চিনাক্ত হৈছে কেইবাগৰাকী ব্যক্তি আক্ৰান্ত হৈছে এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিৰোধ কৰিবলৈ কি পদক্ষেপ লৈছে আমাৰ প্ৰথম পদক্ষেপটো হ'ল যদি জাপানিজ এনকেফেলাইটিছ ধৰা পৰে ক'ৰবাত তাত সাধাৰণতে আমাৰ চৰকাৰৰ ফালৰ পৰা বা আমাৰ বিভাগৰ ফালৰ পৰা আমাৰ ফগিং ব্যৱস্থাটো কৰা হয় ফগিং ব্যৱস্থাটো কৰাৰ পিছতে তাৰপিছত আমাৰ এৱাৰনেছ হ'ব জনসাধাৰণৰ মাজত আমাৰ সজাগতা বৃদ্ধি কৰা হয় তাৰ লগতে আঠুৱা ঔষধীকৰণ আপোনাৰ হেৰিটো থাকিব আঠুৱা ঔষধীকৰণ ব্যৱস্থাটো কৰা হয় কাৰণ আঠুৱা ঔষধীকৰণে বহুতখিনি সকাহ দিয়ে তাৰ লগতে যিখিনি ওচৰে পাজৰে জ্বৰ থাকিব বা আপোনাৰ ছাছপেক্টেড সম্ভাৱ্য জ্বৰৰ পেচেণ্ট থাকিব তেওঁলোকক খবৰ ল'ম আমি আৰ ডি কিট কৰিম শ্লাইড কালেকশ্যন কৰিম লগতে যিখিনি
কাছাৰ আৰক্ষীৰ জালত পৰিছে দুজনকৈ ভুৱা চিকিৎসক বিক্ৰম সিং আৰু বিশ্বজিৎ সিং নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা ডিগ্ৰীৰে চিকিৎসা চলাই আহিছিল ভুৱা চিকিৎসকে বিশ্বজিৎ সিং দীৰ্ঘদিনৰ পৰাই পলাতক অৱস্থাত আছিল ধৃত বিক্ৰম সিঙৰ ঘৰ হৈছে তাৰাপুৰ ৰায়গড়ৰ মণিপুৰী বস্তিত বিশ্বজিৎ সিঙৰ ঘৰ হৈছে কুচুধৰম আৰক্ষী থানাৰ অন্তৰ্গত বনতাৰাপুৰত ৰাজ্যজুৰি 2025 চনৰ পৰা ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলিছিল অভিযান ভিন্ন প্ৰান্তত 59টা গোচৰ ৰুজু হৈ আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে এই পৰ্যন্ত 62 গৰাকী ভুৱা চিকিৎসকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে मेडिकल काउंसिल द्वारा दिया गया है जिसमें एक डॉक्टर का नाम सामने आया है जिसका नाम है विक्रम सिन्हा ये तारापुर रायगढ़ मणिपुर बस्ती में ये इलीगली प्रैक्टिस कर रहा था और इसको तुरंत जैसे ही हमें इन्फॉर्मेशन मिला और हमने फिर ट्रैक डाउन किया और इसको जैसे ही ट्रैक डाउन करने के बाद इसको लोकेट किया गया और इसको पुलिस ने अरेस्ट कर लिया गया है और इसका अगेंस्ट में केस रजिस्टर कर लिया गया है केस नंबर है 580/2026 अंडर सेक्शन 316, 319, 336, 340, 125 एंड 271 BNS और एक और हमारा पुराना केस पेंडिंग था जिसमें एक फेक डॉक्टर मतलब पुलिस की गिरफ्त से बचने की कोशिश कर रहा था बहुत दिनों से उसको भी हमने उसी दिन अरेस्ट कर लिया है उसका नाम है विश्वजीत सिंघा ये कचुदरम एरिया का रहने वाला है और इसको सोनाई PS केस नंबर 64/25 के अंडर अरेस्ट कर लिए गए আৰু ফলে সোণাৰীটো আৰক্ষীৰ জালত পৰিছে দুজনকৈ ভুৱা চিকিৎসক চৰাইদেউ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দুইজনকে টাউকক চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল এজন ভুৱা চিকিৎসক মঞ্জুশ্ৰী চাহ বাগিচাত কৰায়ত্ব আনজন ভুৱা চিকিৎসক ধৃত দুই ভুৱা চিকিৎসকৰ নাম অৰিন্দম গাংগুলী আৰু বেনু চক্ৰৱৰ্তী সোণাৰী থানা দুইজনকে জেৰা চলাই আছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ 12 ঘণ্টাৰ ভিতৰতে চৰাইদেউ জিলা আৰক্ষীৰ জালত পৰিছে দুজনকৈ ভুৱা চিকিৎসক মাৰ্ঘেৰিটাত ধনেশ পক্ষী নিধনকাৰী 3 চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে গুলটিৰে আঘাত কৰি বিপন্ন ধনেশ পক্ষী নিধন সোশ্যাল মিডিয়াত দৃশ্য ভাইৰেল হোৱাত বন বিভাগৰ তৎপৰতা বিপন্ন পক্ষী নিধন কৰি ভোজনৰ প্ৰস্তুতি নিধনকাৰীৰ অভিযুক্ত 3 পক্ষী চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আপোচ নহব বুলি হুংকাৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পুনৰ জনাও যে মাৰ্ঘেৰিটাত ধনেশ পক্ষী নিধনকাৰী 3 চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে গুলটিৰে আঘাত কৰি বিপন্ন ধনেশ পক্ষী নিধন সোশ্যাল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে বন বিভাগ সষ্টম হৈ পৰা পৰিলক্ষিত হ'ল তৎপৰতা অৱলম্বন কৰে বন বিভাগে বিপন্ন পক্ষী নিধন কৰি ভোজনৰ প্ৰস্তুতি কৰিছিল নিধনকাৰীয়ে অভিযুক্ত 3 পক্ষী চিকাৰীক বন বিভাগে গ্ৰেপ্তাৰ কৰিছে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহব বুলি হুংকাৰ দিলে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ইফালে তামুলপুৰৰ ঘুৰেশ্বৰত বিটিচিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যকৰী সদস্যৰ সাডেন ভিজিট অম্বৰীশ নগৰত কাৰ্যবাহী সদস্য লক্ষী দাসে সাডেন ভিজিট দিয়াক লৈ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ অঞ্চলটোৰ কেইবাখনো গেলামাল দোকানৰ লগতে দুটাকৈ বৰফ ফেক্টৰী পৰিদৰ্শন কৰে কাৰ্যবাহী সদস্যজনে অস্বাস্থ্যকৰ আৰু কদৰ্য পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰা প্ৰত্যক্ষ কৰাত খৰ্গহস্ত হৈ পৰে ভজন দাস নীতি নিয়ম উলংঘা কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে কঠোৰ সকিয়নি দিয়ে কাৰ্যবাহী সদস্যজনে বিটিচিৰ 5খন জিলাতে অস্বাস্থ্যকৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধেও শীঘ্ৰে চলিব অভিযান তামুলপুৰ জিলাৰ গুৰেশ্বৰ মহৰীপাৰা আৰু আমাৰ অমলেশনগৰ বজাৰত আমি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ বিষয়াসকল আছে আমি একেলগে আজি অভিযান এটা চলাইছোঁ আমাৰ কিছুমান মানুহে আমাক কমপ্লেইন কৰিছিলে যে মাজতে আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ আইচক্ৰীমৰ মাজত কেঁচু ওলাইছিলে তো আইচক্ৰীম ফেক্টৰী দুটা আমি ভিজিট কৰিলোঁ আৰু তাতে কিছুমান বস্তু দেখা পালোঁ যে বহুতো মানে খাদ্যৰ মানে যিখিনি বৰফত লাগতিয়াল সামগ্ৰী এইবোৰ বেয়া হৈ আছে বা এক্সপায়াৰী হৈ আছে তো তেনেকুৱা দেখা পালোঁ তো আজিকালি ল'ৰা ছোৱালী আমাৰ এই বৰফ আইচক্ৰীম বা এইবোৰ বস্তু আমাৰ ল'ৰা ছোৱালীসকলে খায় আৰু কেতিয়াবা আপোনালোকে দেখা পাইছে যে আমাৰ খাদ্যত বিষক্ৰিয়া হৈ ল'ৰা ছোৱালী বেমাৰ হয় বা খাদ্য সামগ্ৰীবোৰ আমি অলপ যিহেতু আমি খাদ্যৰ পৰাই আমাৰ বেমাৰ হয় আমি খাদ্য সামগ্ৰীখিনি চাফ চিকুণকৈ খাব লাগে আমাৰ ফুড ছেফটি অফিচাৰ আহিছে তেখেতসকলে এইবোৰ মানে চাই আছে কিছুমানৰ আমি লাইচেঞ্চ চিল কৰি আছোঁ তাৰমানে এনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী যদি আমাৰ মাজত খুৱায় তেতিয়াহ'লে আমাৰ মানুহৰ
বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি আমি এইবোৰ কাম কৰি আছোঁ।